হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ব্ৰইলাৰ কাটি আছোঁ। ওচৰৰ ভাইটি এটা ব্ৰইলাৰটো আনিছিলে, সি গুচাই মেলি দিলে, মোক ক'লে কাটক, কাৰণ মই কটাত অলপ ভাল আৰু কাটিব নাজানিছিলোঁ। এতিয়া কি হয় মানুহজনে কেতিয়াবা গোটা লৈ আহে তো ব্ৰইলাৰ, সি চফা তফা কৰি দিয়ে, বাকী মোক কাটিব কয়। সেয়া কাটি কাটি এতিয়া ব্ৰইলাৰটো কাটিবলৈ শিকি গ'লোঁ আৰু কটাত অলপ ফাষ্ট। তো এয়াই মাংস কাটিব শিকা দেখি চবেই আৰু মোকে কাটিব কয় আৰু এয়া মাংসটো কাটি আছোঁ। তাৰপৰা ক'ব গ'লেতো আজি 2-3 মাহে হ'ল। দেখিছে আপোনালোকে খাইছে নাজানো বাৰু। গাহৰি মাংসটো আমাৰ ইয়াত দেখি পাবলৈ নাই। আমাৰ ঘৰৰ প্ৰায় মানুহে গাহৰিটো খায়ে বেছি ভাল পায়, কিন্তু এতিয়া গাহৰি নোহোৱা দুখত বেচেৰাবোৰে ব্ৰইলাৰকে খাব লগা হৈছে আৰু ব্ৰইলাৰ নতুবা ছাগলী। হাঁহটো অনা নাই বাৰু, হাঁহটোও দাম, ছাগলীও দাম। এতিয়া কি কৰিব, তেও আৰু ছাগলী অলপ চলপ আনি খাওঁ আৰু ঘৰৰ মানুহখিনিয়ে। তাকে এয়া মাংস দেখিছেনে, আধা কাটি শেষেই হ'ল আৰু বাকীখিনি এতিয়া কাটিব লৈছোঁ। কামনো কি আৰু, মতা মানুহ এতিয়া বহুতে এইবোৰ ঘিণ কৰে, কিন্তু ঘিণ কৰা কথা নহয় হয়নে কওকচোন। এতিয়া চাওক, এতিয়া মতা মানুহ নাই বুলি, মতা মানুহৰ কাম হয় ন এইটো, মতা মানুহ নাই বুলি এতিয়া আমি কামটো পেলাই থ'ব নোৱাৰোঁ ন। এতিয়া আমি নিজেই কৰিব জানিব লাগিব। এতিয়া আজিকালিৰ যুগত সকলো কাম নিজে কৰিব পৰা হ'ব লাগে। তো এয়া এতিয়া মাছ মাংস কটাটো বাৰু শিকিলোৱে বাৰু, বাকী ঘৰৰ কামটো কৰোঁৱে। তো এয়া দেখিছেনে, মাংস কাটি হৈ গ'ল। ভিডিঅ'টো অলপ ফাষ্ট কৰিছোঁ, যিহেতু মাংসটো কাটোতেতো অলপ টাইম লাগে ন। তো সেইটো ফাষ্ট কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।